ছবিয়ে যেতিয়া কথা কয় ব্যাখ্যাৰ কোনো প্ৰয়োজন নহয়। দৃশ্যটো চাই লওক। এফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আনফালে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফটো। এনেদৰে চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছে এইসকল নৈপৰীয়া ৰাইজে। কণ কণ শিক্ষাৰ্থীও প্ৰাৰ্থনা কৰিছে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ ফটোৰ সন্মুখত। অদৃশ্যজনৰ লগতে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ যাতে এওঁলোকলৈ দৃষ্টি পৰে তাৰ বাবেই এনেকৈ প্ৰাৰ্থনা জুৰিছে এওঁলোকে। লখিমপুৰ জিলাৰ সোৱণশিৰিৰ পাৰৰ নআলিৰ দৃশ্য এয়া। নৈয়ে খেদা খহনীয়াগ্ৰস্ত নআলিবাসীয়ে উপায়হীন হৈ এনেদৰেই ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ বছৰ বছৰ ধৰি খহনীয়াত জাহ গৈছে মাটি ভেটি। বছৰি 20ৰ পৰা 25টা পৰিয়ালে ঘৰ বাৰী হেৰুৱাই আঁতৰি যাবলগীয়া হৈছে অন্য স্থানলৈ। ডুব দৌৰাই জ্বলাই পিনে আমাৰ মামাক মাতিছোঁ। আমাক গৰাখহনীয়াটো চাবই লাগিব, মামা চাবই লাগিব। পীযুষ হাজৰিকা ডাঙৰীয়াক আমাৰ নআলি গাঁও, পূব তেলাহী নআলি গাঁওখনলৈ এবাৰ হ'লেও আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আমাৰ গাঁওখনৰ চাবলৈ মামাক এটাই অনুৰোধ, আমাৰ এই পূব তেলাহী গাঁও পঞ্চায়তলৈ এবাৰ হ'লে আহিবলৈ অনুৰোধ জনাইছোঁ। মামাক আমি প্ৰাৰ্থনা জনাইছোঁ, এবাৰ হ'লে আমাৰ গাঁওখনত। চলিত বছৰতো এতিয়ালৈ এই গাঁৱৰ পৰা ভেটি বাতি উচন হৈছে 20টাকৈ পৰিয়াল। সংকট নামি আহিছে নআলি প্ৰাথমিক বিদ্যালয়লৈ। সেইবাবে ছাত্ৰ ছাত্ৰীয়েও এই প্ৰাৰ্থনাত সহযোগ কৰিছে। তো ইয়াত জিঅ' বেগ দিছে বুলি কৈছে। জিঅ' বেগৰ দিয়াৰ কিছুমান কণ্ডিশ্যনটো আমি ক'বলগীয়া বাধ্য হৈছে। কিয় আজি লেহেমীয়া গতি, আজি 4 মাহ 3 মাহ দিনতে শেষ কৰিবলগীয়া আছিলে। আজি ৰাইজে একো পল পোৱা নাই। চৰকাৰক আহ্বান জনাইছোঁ যে আজি আমি যেনেকুৱাকৈ মাংগলিক কাৰ্যৰে ভগৱানক স্তুতি কৰিছোঁ, মুখ্যমন্ত্ৰী প্ৰমুখ্যে গোটেই সদৌ মিনিষ্টাৰসকলক মন্ত্ৰীসকলক আহ্বান জনাইছোঁ যেন এই আমাৰ গৰাখহনীয়াটো অনুগ্ৰহ কৰি পেলাই, মৰম কৰি পেলাই ৰোধ কৰি দিয়ে যেন। পুৰুষ মহিলা সকলো একত্ৰিত হৈ ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। সমান্তৰালভাৱে গীতা পাঠো কৰিছে এওঁলোকে। আমি আগতে বহুবাৰ প্ৰতিবাদ কৰিছোঁ যদিও আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ জনাইছোঁ। অৰ্ভদল সমগ্ৰ নআলিবাসী ৰাইজে অনুৰোধ জনাইছোঁ, তেখেত এজন সুদক্ষ মুখ্যমন্ত্ৰী। আমাৰ এই অনুৰোধ ৰক্ষা কৰি এই বাৰিষা কালতে এবাৰ আহি দেখা দিলে নিশ্চয় পৰম সুখী পাম। এতিয়া এইসকল লোকৰ এই প্ৰাৰ্থনা ৰজা দিছপুৰে শুনেনে নাই সেয়া সময়ত স্পষ্ট হ'ব। কেমেৰা পাৰ্চন ৰূপমৰ সৈতে লখিমপুৰৰ পৰা কৰুণা কৃষ্ণনাথ, DY 365।